নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'ত যিসকল ছাত্ৰ-ছাত্ৰীয়ে নেকি মেট্ৰিক বা হাই ছেকেণ্ডাৰী পৰীক্ষা দিবলৈ গৈ আছা, সেইসকল ছাত্ৰ-ছাত্ৰীৰ কাৰণে কি কি এৱাৰ্ড আছে আজি তোমালোকে এই ভিডিঅ'ত জানিব পাৰিবা। আৰু অফিচিয়েল খবৰটো তোমালোকক জনাব চেষ্টা কৰিম। বহুতে ইউটিউবত বিভিন্ন ধৰণৰ ভিডিঅ' বনাই আছে। গতিকে মই ভাবিছো ৰিজাল্টৰ আগতে ছাত্ৰ-ছাত্ৰীক জনাই দিব বিচাৰো আচলতে কিমান পাৰ্চেণ্টত কি এৱাৰ্ড দিয়া হ'ব। এই এৱাৰ্ডৰ কথা জানি তোমালোকে যদি এক্সামত বহা তেনেতে এটা চেষ্টা কৰা এটা সাহস তোমালোকৰ আহিব। তোমালোকে জানি লোৱা আৰু টাৰ্গেট কৰি লোৱা তোমালোকে কি এৱাৰ্ড ল'বা। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে তোমালোকলৈ সৰু এটা ৰিকুৱেষ্ট দিব বিচাৰো, যদি এই চেনেলটোত প্ৰথমবাৰ আহিছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰি দিবা। কাৰণ মই এই চেনেলটোত এনেদৰে ইনফৰমেটিভ ভিডিঅ'বোৰ আপলোড কৰি থাকো। প্ৰথম কথাটো হ'ল যোনসকল ছাত্ৰ-ছাত্ৰীয়ে 2025 বৰ্ষত মেট্ৰিক পৰীক্ষা দিবা সেইসকলৰ 75% পাব নম্বৰ পালেহে তোমালোকক আনন্দৰাম এৱাৰ্ড দিয়া হ'ব। আৰু আনন্দৰাম এৱাৰ্ডত আগতে লেপটপ দিয়া হৈছিল, এতিয়া লেপটপ দিয়া নহয়। এতিয়া লেপটপৰ সলনি 15,000 টকা কেছ এমাউণ্ট দিয়া হয়। আৰু সেই এমাউণ্ট পাবলৈ হলে তোমালোকৰ নিজৰ নামৰ এখন বেংক একাউণ্টৰ থাকিব লাগিব। যদি এতিয়ালৈকে কোনোবাই বনোৱা নাই, আগতে বনাই থৈ দিয়া যাতে যেতিয়া এৱাৰ্ড পোৱা কোনো ধৰণৰ প্ৰব্লেম নহয়। আৰু তোমালোকৰ মেট্ৰিকত 75% নাম্বাৰ পাবই লাগিব। 75%তকৈ কম হলে কিন্তু আনন্দৰাম এৱাৰ্ড যি 15,000 টকা আছে সেই টকা নোপোৱা। এইটো হ'ল একেবাৰে 100% অফিচিয়েল আপডেট। যোনে যিটো কওক তোমালোকে বিশ্বাস কৰিব নালাগে। একেবাৰে 100% অফিচিয়েল আপডেট। এতিয়া 2025 বৰ্ষত যিসকলে নেকি এইচএছ পৰীক্ষা দিবা সেইসকলক স্কুটি প্ৰদান কৰা হ'ব। তোমালোকে বহুতে জানা এইবাৰ স্কুটি পাবলৈ হলে চৰকাৰী কি নিয়ম আহিছে তোমালোকে জানা বা বহুতে নাজানিব পাৰা। বহুতে কৈ আছে যে স্কুটি পাবলৈ হলে 75% নাম্বাৰ পাবই লাগিব ল'ৰা বা ছোৱালী উভয়। কিন্তু নহয়, এইটো চেঞ্জ কৰি দিছে চৰকাৰে। এইবাৰৰ পৰা 80% পাব লাগিব ল'ৰা বা ছোৱালী উভয়। তোমালোকে 80% নাম্বাৰ পালেহে স্কুটি পাবা। লগতে স্কুটি পাবলৈ হলে এটা কাম কৰিব লাগিব। অসমৰ যিকোনো এখনত তোমালোকে এইচএছ পাছ কৰাৰ পাছত এডমিশ্যন ল'ব লাগিব। কোনোবাই যদি ক্ৰছিং কৰাৰ কাৰণে এডমিশ্যন নলোৱা তেনেহলে কিন্তু স্কুটি নোপোৱা। এইবাৰ বহুত ষ্টুডেণ্টে ক্ৰছিং কৰাৰ কাৰণে স্কুটি পোৱা নাই। তেওঁলোকে নম্বৰ পাইছিল 75% বা 60% নাম্বাৰ পাইছিল। কিন্তু তেওঁলোকে ক্ৰছিং কৰাৰ কাৰণে এডমিশ্যন লোৱা নাছিল। সেইকাৰণে তেওঁলোকে স্কুটি পোৱাৰ পৰা বঞ্চিত হৈছে। সেইকাৰণে মই আগতীয়াকৈ তোমালোকক জনাই দিছো। তুমি যদি 80% নাম্বাৰ এইচএছত স্ক'ৰ কৰিব পৰা 2025 বৰ্ষত আৰু অসমৰ যিকোনো এখন কলেজত এডমিশ্যন কৰিছা তেনেহলে 2025 বৰ্ষৰ যি বাণীকান্ত কাকতি এৱাৰ্ড আছে স্কুটি, সেই স্কুটিটো নিশ্চয় পাবা। ইউটিউব বা ফেচবুকত বহুতে কৈ আছে যে 75% পালেহে স্কুটি পাবা। সেইটো একেবাৰে 100% মিছা। 70% নহয়, এইটো চেঞ্জ কৰি 80% কৰি দিয়া হ'ল। এইটো এখন নটিচ তোমালোকক স্ক্ৰীনত দেখাই দিছো। তোমালোকে দেখা পাইছা য'ত উল্লেখ কৰিছে শেষৰ শাৰীত যে 80% নাম্বাৰ পালেহে বাণীকান্ত কাকতি এৱাৰ্ড স্কুটি তোমালোকক দিয়া হ'ব। তো এই দুটাই আছিল আপডেট। ছাত্ৰ-ছাত্ৰীসকল, আশা কৰো আজি আলোচনা কৰা কথাটো তোমালোকে বুজি পালা। যদি বুজি পালা লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিবা। পুনৰ লগ পাম নতুন এক ভিডিঅ'ৰ সৈতে। আজিলৈ বাই।